আমাৰ এবিপি পৰে দিদিও ধন্যবাদ। প্ৰথমে ইণ্ডিপেণ্ডেন্স ডে কাৰণে আমাৰ মিডিয়াৰ যিমান চেনেলবোৰক অশেষ ধন্যবাদ। আজি আমাৰ চেলুট তিৰংগা আৰু আমাৰ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মহানগৰৰ উদ্যোগত চেলুট তিৰংগা অসমৰ সহযোগত আমি এখন বিশাল পদযাত্ৰা আৰু তিৰংগা যাত্ৰা আমি ছাত্ৰ ছাত্ৰী লৈ আৰু আমি এইটোৱেই বাৰ্তা চেলুট তিৰংগা অসমলৈ দিব বিচাৰোঁ যে আমাৰ দেশৰ ভিতৰত আমাৰ যিটো একতা আৰু আমাৰ ৰাষ্ট্ৰবাদটো লৈ আমি চেলুট তিৰংগাই আমি কাম কৰি আছোঁ আৰু অসমৰ বাহিৰতো আমাৰ চেলুট তিৰংগাই প্ৰায় 25খন সাংগঠনিক জিলাত আজিৰ দিনত কাৰ্যসূচী লৈছে। আগন্তুক দিনকো আমি চেলুট তিৰংগাই ৰাষ্ট্ৰবাদৰ ওপৰত কাম কৰি যাম আৰু ভাৰত এখন শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে আমি সদায় সহযোগ কৰিম। প্ৰথমতে সকলোকে স্বাধীনতা দিৱসৰ এবিভিপিৰ তৰফৰ পৰা আপোনালোক সকলোকে ভাৰতবাসী ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এবিভিপিয়ে এটা ৰাষ্ট্ৰীয়তাবাদী ছাত্ৰ সংগঠন হিচাপে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ ঠিক পিছতেই 1949 চনৰ 9 জুলাই তাৰিখে এবিভিপিৰ প্ৰতিষ্ঠা হৈছিল আৰু তেতিয়াৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয়তাবাদ এটা বিচাৰধাৰা যাতে সমগ্ৰ ভাৰতবৰ্ষত যাতে বিস্তাৰিত হয়, ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব, ভাৰতবৰ্ষৰ অখণ্ডতা যাতে ৰক্ষা হয়, তাৰ কাৰণে এবিভিপিয়ে জন্মলগ্নৰ পৰা অহৰভাৱে প্ৰচেষ্টা প্ৰয়াস অব্যাহত ৰাখিছে আৰু তাৰ কাৰণে কাম কৰি আহিছে। আৰু তাৰ লগতে সংগতি ৰাখি 15 আগষ্টৰ স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটী মহানগৰ এটা বিশাল তিৰংগা যাত্ৰা অনুষ্ঠিত কৰা হৈছে, য'ত ছাত্ৰ ছাত্ৰীসকলৰ গুৱাহাটী মহানগৰ কাৰ্যকৰ্তাসকলৰ চেলুট তিৰংগাৰ সহযোগত আমি গোটেই অনুষ্ঠানটো আয়োজিত কৰিছোঁ। গতিকে আমি সমগ্ৰ অসম আৰু সমগ্ৰ ভাৰতবৰ্ষলৈ এটা বাৰ্তাই আমি দিব বিচাৰিছোঁ যাতে ৰাষ্ট্ৰীয় অখণ্ডতা, ৰাষ্ট্ৰীয় সাৰ্বভৌমত্ব যাতে সুৰক্ষিত হৈ থাকক আৰু ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে যাতে উলহ মালহেৰে এই স্বাধীনতা দিৱসত যাতে সহযোগ কৰে, আনন্দ উৎসৱৰ এটা পৰিৱেশ ৰচনা কৰি তেওঁলোকে যাতে উদযাপন কৰে, তাৰ কাৰণে পুনৰবাৰ সকলোকে